নমস্কাৰ জনাইছো মোৰ অন্য এটি মিনি ভ্লগলৈ। আজি আমি বনাম গুড় দি পায়স। এতিয়া আমি লম 1 লিটাৰ গাখীৰ। গাখীৰখিনি উতলি অহাৰ লগে লগে আমি 15 মিনিট আগতে তিয়াই থোৱা জহা চাউলখিনি এতিয়া গৰম গাখীৰখিনিত দি দিম। এতিয়া আমি আনফালে এটা সসপেন লৈছো আৰু সসপেনটোত আমি গুড় লৈছো আৰু গুড়খিনি আমি মেল্ট কৰি লম। এয়া আমাৰ জহা চাউলখিনি সিজিবলৈ আৰম্ভ কৰিছে আৰু আমি মেল্ট কৰি ৰখা গুড়খিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। আনহাতে আমি এটা কেৰাহী লম আৰু কেৰাহীত আমি অলপমান ঘি দিম। তাত আমি দিম কাজু কিশমিশ আৰু কাজু কিশমিশখিনি অলপমান ৰঙচুৱা হোৱালৈকে আমি ভাজিম। এতিয়া আমি ভাজি থোৱা কিশমিশখিনি পায়সখিনিত দি দিম আৰু এবাৰমান পায়সখিনি লৰোৱাৰ পিছত আমাৰ গেছৰ ফ্লেমটো অফ কৰি লৈ পায়সখিনি অলপমান ঠাণ্ডা হ'বলৈ ৰাখিম। ঠাণ্ডা হোৱাৰ পিছত আমি মেল্ট কৰি ৰখা গুড়খিনি আমি পায়সখিনিত ঢালি দিম। পায়সখিনি যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে আমি গুড়খিনি পায়সত ঢালিম, কাৰণ যদি গৰম হৈ থাকে তেতিয়াহ'লে আমাৰ পায়সটো ফাটি যাব পাৰে, গাখীৰটো ফাটি যাব পাৰে। সেইকাৰণে আপোনালোকে এইটো ধ্যান ৰাখিব যাতে পায়সখিনি ঠাণ্ডা হোৱাৰ পিছতহে মেল্ট হোৱা গুড়খিনি আমি ঢালি দিওঁ। আমি পায়সখিনিৰ ওপৰত অলপমান ঘি দি দিম। এতিয়া আমি বাউলত ৰাখি থোৱা পায়সখিনি এতিয়া আমি সৰু সৰু বাটিত উলিয়াই ল'ম। এতিয়া চাওক আমাৰ ছোৱালীৰ ৰিয়েকশ্যন।